প্ৰিয় দৰ্শক, এই ভিডিঅ'টি জড়িত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লাইফ সায়েন্সৰ লগত, লাইফ সায়েন্স ডিপাৰ্টমেণ্টৰ লগত জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপৰ পদ খালী ডিবিটি ৰিচাৰ্চ প্ৰজেক্টৰ বাবে। ইণ্টাৰভিউ হ'ব 28 জুলাই তাৰিখে। ইণ্টাৰভিউ ভেন্যু হৈছে LPBB কনফাৰেন্স হল, ডিপাৰ্টমেণ্ট অফ লাইফ সায়েন্সেছ, ডিব্ৰুগড় বিশ্ববিদ্যালয়। প্ৰজেক্টৰ টাইটেলটো হৈছে এক্সপ্লৰেশ্যন অফ মাইক্ৰ'ভেল ডাইভাৰ্চিটি এণ্ড ভেল্যু এডিশ্যন ইন হুকটি, এ ফাৰ্মেণ্টেড ড্ৰাই ফিছ প্ৰডাক্ট অফ আপাৰ আছাম। গতিকে এই প্ৰজেক্টৰ কাৰণে এটা পদ খালী হৈছে জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ আৰু ডিপাৰ্টমেণ্ট অফ লাইফ সায়েন্সেছ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰ হ'ব। ফেলোশ্বিপটো আৰম্ভণিত 12 মাহৰ কাৰণে হ'ব, পিছলৈ বাঢ়িবও পাৰে 2 বছৰৰ কাৰণে যদি ছেটিছফেক্টৰী হয়। 12 মাহ কাৰণে আৰম্ভণিত হ'ব। ক্ৰাইটেৰিয়া কি লাগিব? ক্ৰাইটেৰিয়া MSc লাগিব, মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স ইন লাইফ সায়েন্সেছ, নহ'লে জুলজি, নহ'লে বায়'টেকনলজি, নহ'লে মাইক্ৰ'বায়'লজি, ভাৰতীয় বিশ্ববিদ্যালয়, 55% মাৰ্কছ, আৰু নেট নহ'লে গেট পৰীক্ষা পাছ কৰা আৰু ভাল একাডেমিক ৰেকৰ্ড থকা। যদি নেট, JRF, NET, LS, গেট, বায়'লজিকেল ছায়েন্সত আছে, ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ আছে, ফাৰ্মেণ্টেশ্যন ষ্টাডিজ, বায়'কেমিকেল ৱৰ্কত, তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব আপুনি, নহ'লেও নাই। ইমলুমেণ্ট পইচা ডিবিটিৰ যি নৰ্মছ, সেই নৰ্মছ মতে পাব। কেনেকৈ এপ্লাই কৰিব? এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন লিখক, প্লেইন পেপাৰত কমপ্লিট CV দিয়ক, নাম, পাৰ্মানেণ্ট কৰেছপণ্ডিং এড্ৰেছ, টেলিফোন নং, ইমেইল এড্ৰেছ, শিক্ষাগত অৰ্হতা, স্কেন জেৰক্স কপি পঠাই দিয়ক ৰেলিভেণ্ট ডকুমেণ্টৰ। জুলাই 25ৰ আগে 5টা বজাৰ আগে ডক্টৰ মীনাক্ষী পূজাৰী, এছিষ্টেণ্ট প্ৰফেচাৰ, ডিপাৰ্টমেণ্ট অফ লাইফ সায়েন্সেছ। ইমেইল কৰক meenakshi.pujari@dibru.ac.in আৰু ইমেইলৰ ছাবজেক্টত লিখক এপ্লিকেশ্যন ফৰ জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ আণ্ডাৰ DBT প্ৰজেক্ট। গতিকে প্ৰজেক্ট ইনভেষ্টিগেটৰ PI দ্বাৰা কথাটো জনোৱা হ'ল। ধন্যবাদ।